আমাৰ দলটোৱে হ'ল আম আদমি বুলি কৈছে, সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ দল। আমি সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ যিটো উন্নতি, ইয়াৰ সাধনাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আৰু এতিয়া বিজেপিয়ে যিখিনি কৰিছে সেইখিনিতো আমি দেখি আছোঁ, হাতে হাতে পাই আছোঁ। আমাৰ কথা হ'ল কি, আমি নাগৰিকৰ কাম কৰিবলৈ যাওঁতে আমাৰ কৰ্মচাৰীসকল আমৰে নাগৰিক, ছাত্ৰ ছাত্ৰীসকল আমৰে নাগৰিক, কৃষক বনুৱাসকল আমৰে নাগৰিক, শ্ৰমিকসকল আমৰে নাগৰিক, ব্যৱসায় কৰাসকল আমৰে নাগৰিক। এতিয়া তেওঁলোকৰ যিবোৰ সৰু সৰু সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমাৰ যিটো আম আদমি দলৰ যিসকল নেতা আছে, নেতাসকলক আমি প্ৰেছ কৰিম যে আমি আমাৰ মানুহখিনিৰ কাৰণে ব্যৱস্থা লওঁ। আজি যি আমাৰ ট্ৰেডিং লাইচেঞ্চৰ যিটো ব্যৱস্থা লৈছে বিজেপি চৰকাৰে, তাক মুক্ত কৰিবই লাগিব। আমি ট্ৰেডিং লাইচেঞ্চৰ কথাটোত বিশেষভাৱে কৰিছোঁ। আৰু চাকৰিয়াল ক্ষেত্ৰত MPS আৰু OPS, এই আমি OPSৰ ব্যৱস্থাটো কৰিব লাগিব। কাৰণ ৰিটায়াৰমেণ্ট ইমান বছৰ, 35 বছৰ চাকৰি কৰি তেওঁ যদি MPSত যাবলগীয়া হয়, তেওঁলোকৰ পৰিয়াল কেনেকৈ ভৰণ পোষণ দিব। সেইকাৰণে আমি ভাবিছোঁ আমাৰ দল আহিলে কৰ্মচাৰীসকলৰ কাৰণে আমি যিটো মৰুগীয়া বনজ পায়, তেওঁলোকে যিটো আপোনাৰ ফেমিলিৰ কাৰণে যিটো পায়, সেইটো আমি OPS কৰিব লাগিব। আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত যিটো চাকৰি বাকৰিৰ ব্যৱস্থাত আমি দেখিছোঁ আমাৰ ল'ৰাবিলাক ঠিকাভিত্তিত আছে, হয়নে বাৰু? ঠিকাভিত্তিটো উঠাই প্ৰত্যেকখন LP স্কুলত 5জনকৈ শিক্ষক মকৰৰ পৰা ব্যৱস্থা কৰিব লাগিব। আজি হাই ছেকেণ্ডেৰী ইয়াত আছে, এতিয়া ইয়াত 42জন শিক্ষক লাগে, তাত 12জন শিক্ষক দি পেলাই স্কুল চলাই আছে। তেনেকুৱা শিক্ষানীতি আমি বন্ধ কৰিম। আমি যাতে জনসাধাৰণৰ কল্যাণৰ কাৰণে যি ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি যাতে প্ৰত্যেক ছাত্ৰী, আজি চাওক জাতীয় বিদ্যালয়, চেণ্ট্ৰেল স্কুল, ছাবজেক্ট যোৱা শিক্ষক আছে। আমাৰ যিসকল গভৰ্ণমেণ্ট চাকৰি এই বিদ্যালয় আছে, তাত এখন স্কুলত শিক্ষক নাই কাৰণে শ্ৰেণী নহয়। কালি আমাৰ বকলীয়াঘাট হাই ছেকেণ্ডেৰী স্কুলত 5টা ক্লাছ হোৱাই নাই। এনেকৈ যদি শিক্ষা হয়, তেতিয়া আমাৰ দেশ কেনেকৈ অগ্ৰগতি লাভ কৰিব। তাৰ পৰা মুখিমূল কৰিবৰ কাৰণে আমি কেজুৱেল চৰকাৰ আমাৰ আম আদমি যিসকল সদস্য ওলাই যাব, আমি তেওঁলোকক সদৰি ক'ম, আমাৰ ইস্তাহাৰটো ল'ব লাগে। আৰু কাৰ্বি আংলঙৰ যিটো হেম্পলেক ব্যৱস্থা, এই কাৰ্বি আংলং হেম্পলেক ব্যৱস্থাত কাৰ্বি ইয়াত থলুৱা জনগোষ্ঠী আছে, ইণ্ডিজিনাছ পিপুল যিসকল আছে, সকলো কাৰণে সমমৰ্যাদাপূৰ্ণ তাত ভাৰ্টিক যদি ৰাখিব পাৰে, তেতিয়াহ'লে আমি হেম্পলেকটো সকলো জনগোষ্ঠী আগবাঢ়ি আমি হেম্পলেক লাগে বুলি ডিমাণ্ড কৰিবলৈ আগবাঢ়িম। আৰু আম আদমিক আমি ইতিমধ্যে প্ৰেছ কৰিছোঁ। আৰু আজি আপোনাৰ খবৰ আগত একো আশা দাঙি ধৰিছোঁ, যাতে আপোনালোকে এই কথাখিনি সকলো জনসাধাৰণৰ মাজত লৈ যাব বুলি আপোনালোকলৈ আমি নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপুনি কি ক'ব? আজি আমি এই বকলীয়াঘাটত আম আদমি পাৰ্টি অফিচত আজি আমি নতুনকৈ আম আদমি ডিষ্ট্ৰিক্ট কমিটি প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিয়া হৈছে। আহি থকা দিনত আমাৰ আম আদমি পাৰ্টি আগবাঢ়িবৰ কাৰণে আমি কাৰ্যসূচী লৈ থাকোঁ। আৰু মোৰ এজ এ প্ৰেচিডেণ্ট হিচাপত মোৰ নিজৰ দায়িত্বটো ভালমতে আমি পালন কৰিম। আমি যিহেতুকে আমি আম আদমি পাৰ্টিক যিটো নীতি আদৰ্শ, এইমতেহে আমি আগন্তুক দিনত আমি পালন কৰি গৈ থাকিম। যিহেতুকে আপোনাক নৱনিযুক্ত সভাপতি হিচাপে নিযুক্ত কৰা হৈছে, আগন্তুক দিনত কাৰ্বি আংলং জিলাৰ বাসীৰ বাবে তথা এই আম আদমি পাৰ্টিৰ বাবে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব? আমি আম আদমি পাৰ্টি কাৰ্বি আংলঙত যিটো সমস্যা ক'ব ধৰিলে, আমাৰ কাৰ্বি আংলঙত চাওক বহুতো কেলেংকাৰী হৈ আছে। যোৱাবাৰ আমি পাইছোঁ যে 7 দিনত 17 কিলোমিটাৰ এনেকুৱা কাম আমাৰ বিজেপি দলে কৰা দেখাইছে। গতিকে 7 দিনত 17 কিলোমিটাৰ ব্লেক টপিং ৰোড কৰি দিয়াটো ইম্পচিবল, য'ত নেকি মেচিনে কৰিব নোৱাৰে। এনেকুৱা কেলেংকাৰী আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা বেয়া পাওঁ। গতিকে আহি থকা দিনত আমি আম আদমি পাৰ্টি কাৰাপশ্যন বিষয়লৈ